নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে প্ৰসাদৰ লাডু বনাইছিলোঁ। আমি ইয়াক পিঠাগুড়িৰ কেঁচা লাডু বুলি কওঁ আৰু কিছুমানে কেঁচা মিঠৈ বুলিও কয়। আহকচোন কেনেকৈ বনালোঁ চাওঁ। ভাত খোৱা চাউলেই লৈছোঁ 3 কাপ জুখি, ধুনীয়াকৈ ধুই পখালি লৈ তিয়াই থৈ দিম কমেও 15 মিনিটৰ বাবে। আজি 30টা লাডু বনাম, সেইবাবে 3 কাপ জুখি লৈছোঁ। অনুমানিক জুখি লৈছোঁ এইখিনিয়ে হৈ যাব লাগে বুলি। এয়া ধুই আনিলোঁ আৰু এতিয়া তিয়াই ৰাখিম 15 মিনিটৰ বাবে। তিয়াই ৰখা হৈ গ'ল, এতিয়া চালনী এখনত টুকি ল'ম আৰু আকৌ 10-15 মিনিটৰ বাবে থৈ দিম যাতে চাউলত লাগি থকা এক্সট্ৰা পানীখিনি চালনী দি পাৰ হৈ যায় আৰু তাৰপিছত মিক্সিতে খুন্দি ল'ম আৰু এইখিনি হৈ গ'লগৈ। 15 মিনিটমান থৈ দিলোঁ। এতিয়া পিঠাগুড়ি বনাই ল'ম, মিক্সিতে খুন্দি ল'ম। দুটা পাৰ্টত খুন্দিম, এবাৰতে গোটেইখিনি নাযাব, সেইকাৰণে দুটা পাৰ্ট কৰি ল'ম। এইটো ফাৰ্ষ্ট পাৰ্টত আধা দিম আৰু এয়া মই খুন্দি ল'লোঁ, মিক্সিতে খুন্দি ল'লোঁ আৰু এয়া দেখিছে নহয়, ফাইন পাউডাৰ বনাই ল'ম আৰু এয়া চালনীত চালি ল'ম। চালি ল'লে লাড়ুটো মিহি হয় আৰু এয়া চালি ল'লোঁ। চালি লোৱাৰ পিছত ওপৰত যিখিনি অকণমান ডাঠ অংশ থাকে পিঠাগুড়িৰ, সেইখিনি ছাইড কৰি থৈ দিছোঁ। এতিয়া কাঁহী এখনত মই 3 কাপ ফাৰ্ষ্টে জুখি লৈছোঁ। এবাৰতে গোটেইখিনি দি নলওঁ, ফাৰ্ষ্টে 3 কাপ দিছোঁ আৰু 1 কাপ চেনি লৈছোঁ আৰু 4টা ইলাচি একেলগে মিক্সিত খুন্দি ল'ম, এটা ফাইন পাউডাৰ বনাই ল'ম। চেনি গোটেইখিনি দি নিদিওঁ কাৰণ মিঠাটো বেছি হ'লেও লাড়ুটো বেছি ঢিলা হয় আৰু খাবলৈও বেছি মিঠা হ'লেও ভাল নালাগে, সেইকাৰণে অনুমানিক মই চেনি সোৱাদটো দি দিছোঁ। এইটো সোৱাদ মতে চেনিৰ পৰিমাণটো দিলেই হ'ল আৰু কমেও দিছোঁ 6-7 চামুচ দিছোঁ। চাহ খোৱা চামুচেৰেই চেনিখিনি দিছোঁ আৰু অকণমান ইয়াত থৈ দিছোঁ, যদি পিছত লগা হয় দিম আৰু নাৰিকল ৰুকা 1 কাপ দিছোঁ আৰু ঘি এচামুচ ইয়াতে দি ধুনীয়াকৈ মঠি যাম, এটা স্মুথ ডো বনাই যাম। এইখিনি এতিয়া ভালকৈ মঠি লওঁ। নাৰিকল ৰুকা দিয়াৰ বাবে গাখীৰ ব্যৱহাৰ কৰা নাই মই। নাৰিকল ৰুকা নিদিয়াকৈও কেঁচা লাড়ু বনাব পাৰি, তেতিয়া এচামুচ এচামুচকৈ গাখীৰ দি মঠি যাব লাগিব আৰু এইখিনি দেখি ধৰিব পাৰিছে বহুত ঢিলা হৈ আছে, সেইবাবে 2 কাপ পিঠাগুড়ি আৰু দি পেলাই মঠি গৈছোঁ। মঠি যাওঁতে ধুনীয়া এটা স্মুথ ডো ৰেডি হৈ গৈছে আৰু অলপমান ডাঠ কৰিবলৈ কাৰণে এমুঠি পিঠাগুড়ি আৰু দিলোঁ। টোটেল মানে মই 5 কাপ আৰু এমুঠি পিঠাগুড়ি দি এটা ধুনীয়া ডো ৰেডি কৰি ল'লোঁ। ইয়াৰ পৰা সৰু সৰু বলছ বনাই পেলাই লাড়ু আকাৰত এয়া শ্বেপ দি দিলোঁ আৰু আমাৰ কেঁচা লাড়ু ৰেডি হৈ গ'লগৈ। মই কোৱা ধৰণে যদি এনেকৈ কেঁচা লাড়ু বনায়, তেতিয়া বিশ্বাস কৰক এই লাড়ু যিটো শ্বেপত আছে সেই শ্বেপতে গোটেই বেলাটো থাকিব, অকণো ঢিলা হৈ নাযায়। দেখিলে একদম নাৰিকল লাড়ু যেন লাগিব আৰু খাবলৈ বহুত টেষ্টি হ'ব। থালত থকা লাড়ুখিনি এতিয়া নামঘৰলৈ দি পঠাম। আইতাগৰাকীয়ে নাম জুৰিয়ে আছে, এতিয়া মই এইখিনি দি পঠাম আৰু এইখিনি সন্ধিয়া ঘৰতে আগবঢ়াম। আৰু এইখিনি পিঠাগুড়ি অকণমান আৰু এয়া চেনি ৰৈছে, বাকীখিনি গোটেইখিনি ব্যৱহাৰ হৈছে। আজি ভিডিঅ'টো কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব। তো আজিলৈ আহিছোঁ, বাই।